ভাগ্যজনক কথা যি কয় প্ৰধানমন্ত্ৰীয়ে অসমত বিধানসভা নিৰ্বাচন চলাবলৈ আহি কৈছিল যে 16 মেৰ পিছত সকলো বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। অসমৰ খিলঞ্জীয়া মানুহ আশ্বস্ত হ'ল, হিলদল ভাঙি ভোট দিলে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন জাতীয় নায়ক হৈ এজন মুখ্যমন্ত্ৰী হ'ল। কিন্তু আজি 33টা বছৰ পুনৰ এই জাতিটোৱে আকৌ চিঞৰিব লগা হৈছে, অতি দুৰ্ভাগ্যজনক কথা। হেৰাই গ'ল এটা সংগ্ৰামী সত্তা, চিৰদিনলৈ হেৰাই গ'ল এটা মুক্ত কণ্ঠ। হয়, দুলদুল বৰকটকী আৰু নাই। জীৱিত কালত অসমীয়া জাতিৰ ৰক্ষাৰ সংগ্ৰামখনত এটা বলিষ্ঠ কণ্ঠ হিচাপে থিয় দি অহা বৰকটকীৰ মৃত্যুত অসমীয়া সমাজ জীৱনত পৰিছে শোকৰ ছাঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা দুলদুল বৰকটকীয়ে আঁচু এৰি খোজ পেলাইছিল আঞ্চলিকতাবাদী ৰাজনীতিত। অসম জাতীয় পৰিষদত যোগদান কৰিও দুলদুল বৰকটকীৰ অসমীয়া জাতিটোৰ প্ৰতি ফুটি উঠিছিল অজস্ৰ মৰম তথা ভালপোৱা। দুলদুলৰ পৰিসমাপ্তি ঘটিল। 33টা বছৰে জিয়ৰি আছে অসম চুক্তি আধাৰত বিদেশী নাগৰিকৰ স্থায়ী সমাধান হ'ব লাগে। অতি দুৰ্ভাগ্যজনক কথা যি কয় প্ৰধানমন্ত্ৰীয়ে অসমত বিধানসভা নিৰ্বাচন চলাবলৈ আহি কৈছিল যে 16 মেৰ পিছত সকলো বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। অসমৰ খিলঞ্জীয়া মানুহ আশ্বস্ত হ'ল, হিলদল ভাঙি ভোট দিলে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন জাতীয় নায়ক হৈ এজন মুখ্যমন্ত্ৰী হ'ল। কিন্তু আজি 33টা বছৰ পুনৰ এই জাতিটোৱে আকৌ চিঞৰিব লগা হৈছে, অতি দুৰ্ভাগ্যজনক কথা। তাকো জাতীয় নায়কৰ নেতৃত্বত হোৱা এখন চৰকাৰ থকাৰ পাছত নাগৰিকত্ব সংশোধনী আইন, এখন জাতিৰংকী আইন কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক অসমত জাপি দিব বিচাৰিছে। 71 চনৰ পিছত হিন্দু শৰণাৰ্থীক আনি অসমত সংস্থাপিত কৰিব। কোনো কাৰণতে মানি লোৱা নহ'ব। অসম চুক্তি আধাৰত 1971 চনৰ আগত হিন্দু মুছলমান শিখ খ্ৰীষ্টান অসমত থাকিব। 1971 চনৰ পিছত হিন্দু মুছলমান কোনো অসমত থাকিব এই কথা স্পষ্ট। কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিক অসন্মান কৰি, অসম আন্দোলনৰ শ্বহীদক অসন্মান কৰি হিন্দু শৰণাৰ্থী আনিব এইখন অসমত, কোনো কাৰণে মানি লোৱা নহ'ব। কিন্তু চিৰদিনৰ বাবে হেৰাই গ'ল এই সংগ্ৰামী কণ্ঠ। সৰবৰাহী যুৱনেতা বিশ্বনাথৰ পাভৈৰ দুলদুল বৰকটকীয়ে শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুক আঁকোৱালি লয়। দুলদুল বৰকটকী পাভৈ আছুৰ বিষয়ববীয়াৰ পৰা শোণিতপুৰ আছুৰ সভাপতি, সম্পাদক, ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু 2014 চনত সদৌ অসম ছাত্ৰ সন্থাৰ দুধনৈ অধিৱেশনত সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছিল। প্ৰায় 45 দুলদুল বৰকটকীয়ে সৰ্বভাৰতীয় দলৰ পৰিৱৰ্তে চিৰদিন অসমীয়া মন্ত্ৰৰে উজ্জীৱিত আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰে। বৃহৎ নদী বান্ধ আন্দোলন, কা আন্দোলন আদিত সন্মুখৰ পৰা নেতৃত্ব দিছিল দুলদুল বৰকটকীয়ে। দুলদুল বৰকটকীয়ে পাভৈ অঞ্চলত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস সমন্বয়ৰ দিনৰূপে পালনৰ এক বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰিছিল। বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বয় সাধন কৰি অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এলেকাত দুলদুল বৰকটকীৰ এই প্ৰয়াস অভিনৱ ৰূপে পৰিগণিত হৈছিল। 2021 চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিশ্বনাথৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দুলদুল বৰকটকী শেহতীয়াকৈ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল। প্ৰথমে GNRC আৰু পিছলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল দুলদুল বৰকটকী। ICU আৰু ভেণ্টিলেটৰত জীৱন মৃত্যুৰে যুঁজ অব্যাহত ৰখা দুলদুল বৰকটকীৰ শুকুৰবাৰে দেহাৱসান ঘটে। সততে আনক সহায় কৰি ভালপোৱা দুলদুল বৰকটকীৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ পিছতে গুণমুগ্ধক ম্ৰিয়মান কৰি তোলে। বিদায়কালত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি অসম জাতীয় পৰিষদৰ অন্যান্য নেতাসকলে দুলদুল বৰকটকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিশ্চয়কৈ চিৰদিনলৈ হেৰাই গ'ল এটা সংগ্ৰামী কণ্ঠ। জাতীয়তাবাদী শিবিৰে হেৰুৱালে এগৰাকী অক্লান্ত সৈনিক। বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।